সমাগত পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ শোণিতপুৰৰ বৰচলা সমষ্টিৰ এটা পঞ্চায়তৰ ৰাইজৰ ঝাৱনী অঞ্চলৰ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্তক লৈ আজি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী অঞ্চলটোত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দুটা ৱাৰ্ডক একলগ কৰি অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰিছে য'ত অঞ্চলটোত নাই এজন অনুসূচিত জাতিৰ লোক বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত লোকসকলৰ যাতায়াতৰ বাবে নাই সুচল পথ প্ৰতিবাদীৰ বানে জিয়াটো ভুগাই আহিছে ঝাৱনী অঞ্চলৰ ৰাইজক এবাৰ সমষ্টি নিৰ্ধাৰণৰ পাছত পুনৰ এই লোকসকলক বঞ্চিত কৰি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে ৰাইজে এই সন্দৰ্ভত শোণিতপুৰৰ ব্যুৰ সংগীতা দেৱীৰ এক প্ৰতিবেদন অহা 2 মে'ত শোণিতপুৰ জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা জিলাখনত আৰম্ভ হৈছে কিন্তু তাৰ মাজতে শোণিতপুৰ জিলাৰ বিহগুৰি যি বিহগুৰি পঞ্চায়তৰ জাৰণী গাঁৱত ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে জাৰণী গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি যিহেতু তেওঁলোকৰ বিভিন্ন সমস্যা আছে গৰাখহনীয়া সমস্যা আছে বাট পথৰ সমস্যা আছে যথেষ্ট সমস্যাবহুল এটা অঞ্চল গতিকে তেওঁলোকে এবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত যেহেতু গ্ৰহণ কৰিছে আমি জানিব বিচাৰিম পোনে পোনে যে তেওঁলোকে কিহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে এবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে কাৰণটো কি মেইন কাৰণটো হ'ল চাওক দেই আমাৰ উদ্দেশ্য হ'ল এক গৰাখহনীয়া যাতায়াত ব্যৱস্থা তৃতীয়তে হ'ল আমাৰ দুটা ৱাৰ্ড আছিলে দুইটা কাটি এছচি গাঁও এখন সোমাই এছচি ৰিজাৰ্ভেশ্যন কৰিলে আমাৰ এতিয়া না ৱাৰ্ড মেম্বাৰ হ'ব না কিবা হ'ব এতিয়া আমাক ইমান বিযুগুতিত পেলাইছে আমি আপোনালোকৰ যোগেদি আমি CM মহোদয় বোলে বহুত ভাল মানুহ তেখেতক আমি অনুৰোধ জনাইছোঁ যে আমি বহুত কষ্টত আছোঁ বহুত দুখত আছোঁ আমাৰ অলপ অনুভৱ কৰি তেখেত এবাৰ আমাৰ গাঁৱলৈ আহি এই বস্তুটো মীমাংসা কৰি দিয়ে বুলি আমি আশা ৰাখিছোঁ কাৰণ আমাক দুটা ৱাৰ্ডে কাটি এতিয়া এছচি এখন গাঁও সোমাই এছচি ৰিজাৰ্ভেশ্যন কৰি দিছে এইটো কোনো ডিলিমিটেশ্যনৰ নিয়মত এইটো হোৱা নাই এনেই আমাৰ ৰাস্তা পদূলি নাই ডিলিমিটেশ্যনত লিখা আছে যে 4 কিলোমিটাৰ 5 কিলোমিটাৰ ভিতৰত কোনো গাঁও এখন ৱাৰ্ড খামুৰিব নোৱাৰে সেইখন ৱাৰ্ডত কিন্তু আমাক জোৰ জবৰদস্তি খামুৰি দিছে আমি ADC ছাৰৰ ওচৰত গৈছোঁ জিলা পৰিষদ বাইদেউৰ ওচৰত গৈছোঁ আমি গুৱাহাটী গ'লোঁ লাষ্টত গৈ থৈ আমাক BDO ছাৰে তেওঁলোকে কোৱা মতে BDO তোমালোকৰ গাঁৱটো এছচি ৰিজাৰ্ভত সোমিয়াই দিছে তেওঁলোকে কৈছে যে আমি লাটাৰী কৰিলোঁ লাটাৰী ক'ত কৰিলে আমাৰ গাঁৱৰ কোনজন মানুহে ক'ব পাৰে যে লাটাৰী কৰিছে গতিকে সেইদিকে আমি এইবাৰ ভোট বৰ্জন কৰি সিদ্ধান্ত বৰ্জন কৰিব আপোনালোকৰ গাঁৱত কিমান ভোট আছে আৰু গোটেই ৰাইজে এইবাৰ ভোট বৰ্জন কৰিব হয় আমাৰ গাঁৱতে মানে 500ৰ অকণ কম আছে ভোট এবাৰ ৰাইজে মানে সৰ্ব সিদ্ধান্ত মৰ্মে সিদিনা জেনেৰেল সভা পাতিবলৈ সিদ্ধান্ত কৰি লৈছে তাৰমানে যিহেতু আমাৰ অতীজৰ পৰাই 1 নম্বৰ বিহগুৰি গাঁও পঞ্চায়তৰ দুটা ৱাৰ্ড আছিলে তিনিখৰীয়া আৰু জাৰণী ৱাৰ্ড সেই ৱাৰ্ডটো দুৰ্ভাগ্যবশতঃ এইবাৰ কাটি পেলাই আমাৰ এছ টি কোটাত পেলাই দিছে আৰু যেহেতু আমাৰ এই অঞ্চলত এজনো ST মানুহ ইয়াত নাই সেইকাৰণে 2 নম্বৰ গাঁও পঞ্চায়তত আমাৰ পেলাই ST মানে ST ৰিজাৰ্ভত পেলাই দিছে গতিকে ৰাইজে এবাৰ সৰ্বসন্মতি কৰে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত কৰিছে আৰু ৰাইজক যেহেতু আমি DC ছাৰকো অৱগত কৰিছোঁ আমাৰ কণ্ডিশ্যন আৰু ৰেভিনিউ ADC ছাৰকো আমি অৱগত কৰাইছিলোঁ আমাৰ কথা জিলা পৰিষদ বাইদেউকো কৈছোঁ জিলা পৰিষদৰ বাইদেউৰ ওচৰত যাওঁতে BDOৰ ওচৰত পঠাই দিয়ে ইজনৰ ওচৰত যাওঁ সিজনৰ ওচৰত পঠাই দিয়ে ৰাইজে মানে চবৰ লগত গৈ বাট কৰি কাই ৰাইজৰ অৱস্থান কাইৰ হোৱাৰ পাছত ৰাইজে শেষত সৰ্বসিদ্ধান্ত মৰ্মে ৰাইজে এইটো ব্যৱস্থা কৰিলে আমাৰ চৰকাৰে প্ৰশাসনে আমাৰ কোনো আহুকান দি পেলাই আমাৰ কোনো কথা অগ্ৰাহ্য কৰাৰ কাৰণে আমাক নুশুনাৰ কাৰণে ৰাইজৰ সৰ্বসিদ্ধান্ত মৰ্মে এইবাৰ আহি থকা ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকৰ যথেষ্ট সমস্যা আছে বাট পথৰ সমস্যা গৰাখহনীয়াৰ সমস্যা আৰু শেহতীয়াকৈ ডিলিমিটেশ্যনৰ পিছত আপোনালোকৰ এটা নতুন সমস্যা হ'ল নহয় জানো ডিলিমিটেশ্যন বহুত সমস্যা হ'ল আমাৰ গাৰ্গ মোহন দাস যিজন ACI বিষয়া আছিলে ডিলিমিটেশ্যনত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত তেওঁৰ ইনচাৰ্জ ৰূপে তেওঁক চাবলৈ দিয়া হৈছিলে আমাক প্ৰলোভন দিলে আমাৰ গাঁৱৰ পৰা আমি পইচা উঠালোঁ আমাৰ অলৰেডি এতিয়া 40,000 টকা আমাৰ খৰচ হ'ল কেনেকৈ খৰচ হ'ল আমি যেতিয়া অফিচত গ'লোঁ তেতিয়া অফিচত জিলা পৰিষদ বাইদেউ আমাৰ জিলা CO বাইদেউ আছে তেওঁ আমাক ক'লে যে আপোনালোকে এই সমস্যাটো মানে ইয়াত নহ'ব আপোনালোকে কমিশনাৰেট যাব লাগিব কমিশনাৰেট আমি দুবাৰ গ'লোঁ আমি ST ৰিজাৰ্ভেশ্যন হ'ল নেকি ST ৰিজাৰ্ভেশ্যন নহয় আমাৰ ইয়াত SC ৰিজাৰ্ভেশ্যন হ'ল SC ৰিজাৰ্ভেশ্যন কেনেকৈ হ'ল আমাৰ ইয়াত ষড়যন্ত্ৰ এটা হ'ল কেনেকৈ হ'ল ইয়াত 7 নম্বৰ আগৰ আছিলে আমাৰ 9 নম্বৰ আৰু 8 নম্বৰ ৱাৰ্ড দুটা সেই দুটা ৱাৰ্ডটো মানে কাটি পেলাই এটা ৱাৰ্ড কৰিলে জাৰণী চাপৰি আমি মানিলোঁ এটা ৱাৰ্ড কৰিছে আকৌ সেইটো কাটি আকৌ 7 নম্বৰ কৰিলে সেইটো আমি মানিলোঁ বিহগুৰি এইফালে যি কেইখন গাঁও আছে সেইখন গাঁৱৰ লগত আমাক মানে
সন্মিলিত কৰিলে আমি সেইটোও মানিলোঁ মনাৰ পিছত তেওঁলোকে কি কৰিলে জাৰণিৰ যিখন গাঁও আছে সেই গাঁৱৰ মানে বাসিন্দাসকলে যাতে আগন্তুক কেতিয়াও ভোটৰ মানে তেওঁলোকে ভাগ ল'ব নোৱাৰে সেইটো চিষ্টেম কৰি 7 নম্বৰৰ পৰা কাটি আকৌ আমাক 6 নম্বৰত পেলালে সেই 6 নম্বৰ অলৰেডি SC ৰিজাৰ্ভত হৈ আছে আমি SC ৰিজাৰ্ভ হৈছে বুলি আমি বেয়া পোৱা নাই যদি চৰকাৰে পাৰে গোটেইখিনি SC ৰিজাৰ্ভ যদি কৰি দিয়ে তেতিয়াও আমি বেয়া নাপাওঁ কিন্তু আমাক যি ঠগিছে আমাক যিটো প্ৰলোভন দি আমাক ঠগিছে আমাক যি অন্যায় কৰিছে সেই অন্যায়ৰ প্ৰতি আমি মাত মাতি আহিছোঁ আৰু মাত মাতি যাম সেইকাৰণে আমি এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই ভোট বৰ্জন আমি কৰিম আৰু কৰিয়ে এৰিম যেতিয়ালৈকে চৰকাৰে আমাৰ দাবীখন পূৰ্ণ যদি নকৰে আমাৰ ইয়াত ভোট বৰ্জন 100% ইয়াতে অহা 2 মে'ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ প্ৰাক মুহূৰ্তত জাৰণিৰ বিহগুৰি পঞ্চায়তৰ অধীনৰ জাৰণি গাঁৱত এয়া পৰিৱেশ কাৰণ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত তেওঁলোকৰ 2টা ৱাৰ্ড তেওঁলোকৰ যিহেতু SC ৰিজাৰ্ভেশ্যন কৰা হ'ল সেয়া তেওঁলোকৰ এটা প্ৰতিবাদ তেওঁলোকে সেই সিদ্ধান্ত মানি ল'ব বিচৰা নাই লগতে এই অঞ্চলটোৰ যি বাট পথৰ সমস্যা গৰাখহনীয়াৰ সমস্যা এই সমস্যাসমূহ দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সমাধান নোহোৱাৰ বাবে এইবাৰ তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ